নমস্কাৰ বন্ধুসকল, মই মানৱজ্যোতি বৰাই আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ আগত এটা বিশেষ টপিকৰ ওপৰত ডিছকাছ কৰিম। চৰকাৰী চাকৰিৰ কাৰণে সকলোৱে হাবাথুৰি খাই আছে নেকি? শিক্ষিত হৈও চৰকাৰী চাকৰিৰ কাৰণে হাবাথুৰি খাইছে। আহক আমাৰ শিক্ষিত যুৱকসকলে কেনেকৈ মীন পালন, গৰু পালন, বিভিন্ন ফাৰ্মৰ পৰা কেনেকৈ নিজকে স্বাৱলম্বী কৰিছে আৰু লগতে ঘৰখনো চলাই আছে। আজি আমি তেনেকুৱা এটা টপিকৰ ওপৰত ডিছকাশ্যন কৰিম আৰু আমাৰ লগত থাকিব ৰূপজ্যোতি ফুকন নামৰ এজন ব্যক্তি। তেওঁ কেনেকৈ শিক্ষিত হৈও মীন পালন কৰি বিভিন্ন ফাৰ্মৰ পৰা তেওঁ কেনেকৈ স্বাৱলম্বী হৈ আছে সেই বিষয়ে তেওঁ আপোনালোকক দুআষাৰমান ক'ব। আৰু তেওঁ এটা ইউটিউব চেনেলো আছে, আপোনালোকে সবিশেষ জানিবলৈ হ'লে তেওঁ ইউটিউব চেনেলটো ভিজিট কৰিব পাৰিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইকেইটা বেলেগে থ এই আমাৰ মাজত আছে ৰূপজ্যোতি ফুকন। তেখেতে এই পুখুৰীটো তেওঁ সদ্যহতে মীন পালন কৰি আছে। তেখেতে মীন পালনৰ লগতে গৰু পালন, গাহৰি পালন, ব্ৰইলাৰ ফাৰ্মৰ বিষয়েও সবিশেষ জনায় তেওঁৰ চেনেলটোত। আজি আমি সদ্যহতে তেওঁৰ মীন পালনৰ জৰিয়তে কিমান কি লাভালাভ হৈ আছে মীন পালনৰ বিষয়ে দুআষাৰমান আমি তেখেতৰ পৰা জানিব বিচাৰিম। ৰূপজ্যোতি, ইয়াত তোমাৰ এইটো এলেকাৰ কিমান ডাঙৰ হয়? এইটো এনেই মোৰ পুখুৰীটো এলেকা আপোনাৰ 1.5 বিঘা আছে আৰু পানীটো পৰিমাণ বৰ্তমান 1 বিঘা মাটিত পানীটো আছে। আৰু যিহেতু কেইবছৰমান হ'ল পুখুৰীটো সিঁচা নাই, সেইটো কাৰণে পাৰটো অলপ খহিছে, এইটো অলপ নতুনকৈ বনাবলগীয়া হৈ আছে। এইবাৰ আমি চিন্তা কৰি আছোঁ এইবাৰ অলপ বহল কৰিম পুখুৰীটো। হয়, এই পুখুৰীটো ধৰি লোৱা তোমাৰ এইটো 1 বিঘা হ'ব, মানে কিমান হ'ব এইটো? 1 বিঘা মানে 1.5 বিঘা মান পুখুৰী আছে আৰু পানীটো আমাৰ 1 বিঘাতকৈ অলপ কম আছে, যিহেতু অলপ পাৰটো খহি গৈছে অলপ। ঠিক আছে। তুমি এতিয়া মই যদি ছাপ'জ মই 1 বিঘা এটা এলেকাত যদি মীন পালন কৰিবলৈ বিচাৰোঁ, বছৰি মোৰ লাভালাভ কিমান হ'ব পাৰে? আপুনি যদি 1 বিঘা মাটিৰ ফিচাৰী এটা নতুনকৈ খানে, তেন্তে আপুনি মিনিমাম 1 লাখ টকা উপাৰ্জন কৰিব পাৰিব 1 বছৰৰ ভিতৰত। মিনিমাম 1 লাখ টকা। ইয়াত তুমি ধৰি লোৱা প্ৰথমতে এতিয়া ইয়াত তুমি কিবা মাছক খুৱাবলৈ কিবা ব্যৱস্থা কৰা নে? প্ৰথম অৱস্থাত আমি মাছৰ পোনাটো ধ্যান ৰাখিব লাগিব। আপুনি উন্নত মানৰ পোনা এৰিব লাগিব আৰু পোনাৰ চাইজটো সদায় 100 গ্ৰাম বা 150 গ্ৰাম চাইজৰ হ'ব লাগিব। আৰু পোনাটো এৰাৰ আগতে আমি কিছুমান সাৰ প্ৰয়োগ কৰিব লাগিব, যিহেতু পানীত ফাইটোপ্লাংকটনৰ প্ৰয়োজন হ'ব মীন পালনৰ কাৰণে, যিটো মাছৰ প্ৰাকৃতিক আহাৰ। সেইটো কাৰণে আমি অলপ গোবৰ ইউজ কৰিব লাগিব বা নেচাৰেল নহ'লেও আমি কৃত্ৰিম সাৰো ইউজ কৰিব পাৰোঁ, ইউৰিয়া সাৰো ইউজ কৰিব পাৰোঁ। কিন্তু আমি বৰ্তমানলৈকে সেইটো সাৰ ইউজ কৰা নাই। আমি যিটো নেচাৰেল গোবৰ সাৰ বা জৈৱিক সাৰ সেইটো ইউজ কৰোঁ আৰু তাৰপিছতে পোনাটো এৰি মীনটো আমি পালন কৰোঁ। তুমি ইয়াত কি মাছ দিছা এতিয়া বৰ্তমান মোৰ ইয়াতে ঢেকেৰা মাছ আছে আৰু ৰৌ মিৰিকা আছে, চিলভাৰ কাপ আছে, কমন কাপ আছে, গ্ৰাছ কাপ আছে, এনেকুৱা ধৰণৰ মাছ আছে। আৰু মোৰ চেনেলটোত মই ভিডিঅ' দি থৈছোঁ, সেই চেনেলৰ লিংকটো আপুনি দি দিব, তেওঁলোকে চাব পাৰিব। হয়, তেওঁৰ চেনেলো আছে। তেওঁৰ চেনেলত ব্ৰইলাৰৰ বিষয়েও কোৱা আছে, ব্ৰইলাৰ ফাৰ্মৰ বিষয়েও কোৱা আছে, গাহৰি ফাৰ্মৰ বিষয়েও কোৱা হৈছে আৰু গৰু ফাৰ্মৰ বিষয়েও কোৱা আছে। মানে গৰু একদম আমিতো গৰু ঘৰুৱাভাৱে পোহোঁ, কিন্তু গৰু ব্যৱসায় যে এটা কিমান ভাল ব্যৱসায় হয়, গৰু পুহি পেলাইও যে মানুহ কিমান লাভৱান হয়, সেই বিষয়ে তেওঁৰ চেনেলটোত সবিশেষ জনোৱা আছে। এতিয়া আমি প্ৰথমতে যিহেতু এতিয়া পুখুৰী এটাৰ ওচৰত আছোঁ, তেখেতক মীন পালনৰ বিষয়ে সুধিম। ইয়াত আপুনি যেনেকৈ ক'লে আপোনাৰ মাছখিনি কোনটো লাভৱান হ'ল, তেনেকৈ ইয়াত আপোনাৰ ধৰি লওক মাছবিলাকক কিছুমান বহুতে কুৱেশ্যন আহে, এনেকুৱা ধৰি লওক মাছ পুহিলেও কিছুমান মাছ মৰি যায়, কিবা হৈ যায়, এইবিলাকৰ পৰা আমাৰতো কিছুমানৰ লাভ নহ'ব। মাছ যদি কেনেবাকৈ মৰি যায়, তাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগিব? প্ৰথম অৱস্থাত আপুনি পুখুৰীটো চাফ চিকুণ কৰিব লাগিব। মানে যদি আপুনি নতুনকৈ ফিছ ফাৰ্মিং ষ্টাৰ্ট কৰিম বুলি ভাবিছে, তেন্তে আপুনি পুখুৰীটো খানাৰ পিছতে তাত চূণ ইউজ কৰিব লাগিব। আৰু যদি আপোনাৰ পুৰণা পুখুৰী হয়, মানে 10-15 বছৰ ধৰি আপুনি মীন পালন কৰি আছে, কিন্তু মানে যথেষ্ট পৰিমাণে লাভালাভ পোৱা নাই, তেন্তে আপুনি পুখুৰীটো একবাৰ সিঁচি ল'ব আৰু সিঁচি লৈ তাত অলপ যদি বেছি বোকা হৈ গৈছে, তেন্তে এটা চাম বোকা উঠাই দিব আৰু তাৰপিছত চূণ ইউজ কৰি নতুনকৈ আকৌ ষ্টাৰ্ট কৰিব। আৰু বেছি দল ঘাঁহনি হ'ব নিদিব, যাতে পুখুৰীৰ অক্সিজেনৰ পৰিমাণ কমি নাযায়, সেইটো ধ্যান ৰাখিব লাগিব। আৰু মুকলিকৈ যিমান ৰাখিব সিমানেই মাছৰ বেমাৰ আজাৰ নহয়। আৰু বেমাৰ হ'লে আমাৰ ঔষধো আছে, মই ভিডিঅ' বহুত বনাই থৈছোঁ, আপোনালোকে চাই ল'ব পাৰিব। মই এতিয়া তোমাৰ ভিডিঅ'ত এসময়ত দেখিছিলোঁ, তুমি যেতিয়া কৈছা কিছুমান মানুহ ইমান ডাঙৰ এলেকাত নাথাকিব পাৰে, তুমি যেতিয়া কিবা সৰুকৈ ডাঙৰ গাঁত চাত বনাই তেনেকৈও পালন কৰাৰ বিষয়ে টেংক চিষ্টেমত পালন কৰিব পাৰিম। মানে যিটো হাই ডেঞ্চিটি কালচাৰ বুলি কয়, কম পৰিমাণৰ মাটিত বা বেছি পৰিমাণৰ মাছ উৎপাদন কৰিবলৈ। সেইটো কাৰণে আপোনাৰ প্ৰপাৰ ট্ৰেইনিঙৰ প্ৰয়োজন হ'ব, যিটো বৰ্তমান আমাৰ অসমত নাই। সেইবাবে আমি সৰুকৈ হ'লেও মাটিৰ যিটো আমি ঘৰুৱাভাৱে পুখুৰী খান্দি লওঁ, তেনেকৈ খান্দিলে আমি বেছি পৰিমাণে লাভালাভ অৰ্জন কৰিব পাৰিম। হাই ডেঞ্চিটি কালচাৰৰ বাবে প্ৰপাৰ ট্ৰেইনিঙৰ প্ৰয়োজন, যিটো আমাৰ অসমত বৰ্তমানলৈকে নাই। আচ্ছা।
আৰু এটা কথা, তুমি এতিয়ালৈকে চৰকাৰীভাৱে কিবা সা সুবিধা পাইছা নেকি এনেকুৱা মীন পালনৰ ক্ষেত্ৰত? তেনেকৈ আমি এতিয়ালৈ সা সুবিধা পোৱা নাই, কিন্তু আমি বেংকৰ লগত যোগাযোগ কৰিম, এগ্ৰিকালচাৰ বা ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিম, কি হয় চাব লাগিব। ঠিকে আছে, তেখেতে এতিয়ালৈকে পোৱা নাই, তথাপিও তেখেতে জনোৱা মানে তেখেতে বহুত লাগি আছে এইটো বিষয়ে। সবিশেষ এইটো লোন চোন আজিকালি চৰকাৰে বহুত সুবিধা দি আছে, তেখেতে যিহেতু লাগি আছে, তেখেতৰ চেনেলতে এসময়ত গৈ পেলাই আপোনালোকে গম পাব কেনেকৈ চৰকাৰীভাৱে এইটো আবেদন কৰিব পাৰি। তেন্তে আহক, তেখেতৰ কিছুমান আমি ভিডিঅ' তেওঁৰ চেনেলৰ অকণমান আপোনালোকে চাব, 10 ছেকেণ্ডৰ। তেতিয়া আপোনালোকে যদি তেওঁৰ চেনেলটো ভাল পায়, তেনে চেনেলটোৰ মই ডেছক্ৰিপশ্যনত চেনেলটোৰ লিংক দি দিম, তাত গৈ আপোনালোকে তেনেকৈ চেনেলটো ভিজিট কৰিব। ধন্যবাদ। দিছে আৰু ইয়াত দেখিবলৈ পাইছো আমি, ইয়াতো আছে গাহৰি, অলপ ইয়াত দেখা দিয়া। ইয়াৰ বৰ্তমান গাভিনী হোৱা নাই, হমু অৱস্থা হৈ আছে, আৰু 2-এটা লোকেল জাতো আছে আৰু বাকীকেইটা ক্ৰছ ব্ৰিডিং কৰা। আৰু ইয়াত গ্ৰথটো খুব ভাল লাগিছে নে তুমি? গ্ৰথটো ভালেই হৈছে। দানাটো যিহেতু তুমি এতিয়া ঘৰুৱা যিটো দানা ৰাইজবন এইটো খুৱাই আছা, পেকেটিং দানা যিহেতু দামটো অলপ বেছি, আৰু ইয়াৰ পৰা তুমি যদি কিমান টকা আয় কৰিম বুলি তুমি আশা কৰা এতিয়া? আৰু ইয়াত কষ্ট বুলিবলৈ তোমাৰ কি কি কষ্ট হয় বেছিকে মোক সেইটো জনাই দিয়াচোন। কষ্টকে মানে পানী দিব লাগে। পানী দিব লাগে ন? কিমান সময় মূৰে মূৰে পানী দিব লাগে? পানী প্ৰায় 2 ঘণ্টা 3 ঘণ্টা মূৰে পানীটো চেঞ্জ কৰি থাকিব লাগে। আৰু লগতে আৰু লগতে আমাৰ যিটো এই ভুচিটো, এই ভুচিটো লৰাই থাকিব লাগে, নহ'লে তাৰ পৰা গেছটো ব্ৰইলাৰ কাৰণে বেয়া, বেমাৰ আজাৰ লাগে। আৰু এইটো কিমান দিনৰ ভিতৰত চাফা কৰিব লগা হয়? এইটো আমাৰ 30 দিনৰ পিছত এই ভুচিটো চেঞ্জ কৰি দিব লাগে। এইটো সলনি